প্ৰাক শৈশৱকালীন যতন আৰু শিক্ষা ব্যৱস্থাত এক সুপৰিকল্পিত আঁচনিৰে খেলা-ধূলা আৰু আনন্দদায়ক ক্ৰিয়াকলাপৰ মাজেৰে ৩ পৰা ৬ বছৰ বয়সলৈকে সকলো শিশুৰ সৰ্বাংগীন বিকাশ সাধন কৰা হয়। এই শিক্ষা ব্যৱস্থাৰ জৰিয়তে শিশুৱে ঘৰুৱা পৰিৱেশৰ পৰা ওলাই আহি বিদ্যালয়ৰ পৰিৱেশত নিজকে খাপ খোৱাৰ লগতে তেওঁলোকৰ শাৰীৰিক, ভাষিক, বৌদ্ধিক, সামাজিক, আৱেগিক আৰু সৃজনীমূলক বিকাশ ঘটাই আনুষ্ঠানিক শিক্ষা গ্ৰহণ অৰ্থাৎ প্ৰাথমিক শিক্ষা গ্ৰহণৰ বাবে প্ৰস্তুত হৈ উঠে। প্ৰকৃততে প্ৰাক-প্ৰাথমিক শিক্ষাই হ'ল শিশুৰ শিক্ষাৰ বুনিয়াদ গঢ়াৰ প্ৰথম ধাপ। এই প্ৰাক-প্ৰাথমিক শিক্ষাৰ গুণগত মান উন্নয়নৰ বাবে খেলভিত্তিক শিশুকেন্দ্ৰিক শিক্ষাৰ অতি প্ৰয়োজন। সেয়েহে বিদ্যালয়সমূহত খেলা-ধূলা আৰু বিভিন্ন ক্ৰিয়াকলাপৰ জৰিয়তে শিশুৰ প্ৰাক-শিকন ফলাফল প্ৰাপ্তিৰ বাবে প্ৰয়াস কৰা হৈছে, যাতে বিভিন্ন দিশত শিশুৰ বিকাশ সম্ভৱ হৈ উঠে আৰু প্ৰাথমিক শিক্ষা আহৰণৰ বাবে উপযুক্ত হৈ পৰে। এই ক্ষেত্ৰত প্ৰশিক্ষিত শিক্ষক-শিক্ষয়িত্ৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।